নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আজি আমি কথা পাতিম ESIC ৰিকুৱাৰমেণ্টৰ ওপৰত, যিটো UPSC তৰফৰ পৰা ওলাইছে। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সবিশেষ এয়া চাওক, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এমপ্লয়ী ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অৰ্থাৎ ESIC। লাষ্ট ডেট হৈছে 22 ছেপ্টেম্বৰ। Union Public Service Commission UPSC has released an employment notification for the requirement of 243 faculty assistant professor post for ESIC PGI MSRs and ESIC Medical College on direct requirement basis. ঠিক আছে, আৰু ইয়াতে চাওক নেম অফ দ্য পোষ্ট হৈছে ফেকাল্টি এছিষ্টেণ্ট প্ৰফেচৰ। টোটেল পোষ্ট হৈছে 243। কেটেগৰী ৱাইজ ভেকেঞ্চি হৈছে SCৰ 40টা, STৰ 18টা, OBCৰ 63টা, EWSৰ 25টা আৰু আনৰিজাৰ্ভ আছে 97। আৰু পে লেভেল হৈছে 11 ইন দ্য পে মেট্ৰিক্স 67,700 to 2,08,700। এজ লিমিট ইয়াতে দিয়া আছে, আপোনালোকে যদি 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয় হয় বা ESICৰ ৰেগুলাৰ মেডিকেল অফিচাৰৰ হয়, তেনেহ'লে আপোনালোকে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যনখিনি ইয়াতে দিয়া আছে, মাষ্টাৰ অফ মেডিচিন এটচেট্ৰা দিয়া আছে। এইবোৰ যদি মই পঢ়ি দিওঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। গতিকে আপোনালোকে ভিডিঅ'টো প'জ কৰি আপোনালোকে সুন্দৰকৈ চাই ল'ব পাৰিব, আৰু কিবা ডাউট থাকিলে আপোনালোকে কমেণ্ট বক্সত জনাই দিব পাৰিব। এতিয়া চাওক, তলৰ পৰা এই স্ক্ৰল ডাউন কৰি মই চাইছোঁ। চাওক এপ্লিকেশ্যন ফিজটো দিয়া আছে ইয়াতে 500। এটা ডিমাণ্ড ড্ৰাফ্ট কৰিব লাগিব, আৰু লগতে যিটো আপোনালোকে এপ্লাই কৰা এপ্লিকেশ্যন ফৰ্মখন ইয়াতে চাওক ভালদৰে এপ্লিকেশ্যনত লিখিব লাগিব। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট প্ৰফেচৰ ফৰ মেডিকেল ইনষ্টিটিউশ্যন প্ৰিফাৰ্ড বাই স্পীড পোষ্টৰ থ্ৰুৰে আপোনালোকে পঠাব লাগিব। আৰু ক'ত পঠাব সেইটো এড্ৰেছ হৈছে এয়া চাওক, দ্য ৰিজনেল ডাইৰেক্টৰ ESI কৰ্পৰেশ্যন, পঞ্চদীপ ভৱন, ছেক্টৰ 16 নিয়াৰ লক্ষ্মী নাৰায়ণ মন্দিৰ, ফৰিদাবাদ 121,002 হাৰিয়ানা। তো এইটো এড্ৰেছত আপোনালোকে এপ্লিকেশ্যনখন পঠাব লাগিব। আৰু যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত জনাব। লগতে মই এই ৱেবছাইটৰ লিংকটো দিম, তাত গৈ আপোনালোকে এডভাৰটাইজটো ভালদৰে চাবও পাৰিব। লগতে ফৰ্মখনো ডাউনলোড কৰাৰ লিংকটো মই কৈ দিছোঁ আপোনালোক। এয়া চাওক, এপ্লিকেশ্যন ফৰ্ম বুলি ইয়াতে লিখা আছে, ইয়াতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু লগতে ইয়াতে ইম্পৰ্টেণ্ট ডেটবোৰ কৈ দিছোঁ। ষ্টাৰ্টিং ডেট হৈছে 24 জুলাইৰ পৰা আৰম্ভ হৈছে, আৰু লাষ্ট ডেট হৈছে 22 ছেপ্টেম্বৰ। তো 22 ছেপ্টেম্বৰৰ আগত আপোনালোকে এপ্লাই কৰিব বিচাৰিলে কৰিব পাৰিব। তো ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ।